সমূহ ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই আজি এই বিহুৰ বিষয়ে তথা বিহুৰ বাদ্যযন্ত্ৰসমূহৰ বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা দৃষ্টিৰে চাব। ঢোলৰ অংগসমূহ কোৰল, তালি, কাটনি চাল, কোবনি, কণাৰী জৰি, বৰতী, মলুৱা আৰু কাঠৰ খোলা। ঢোলৰ মাৰি নাম মাহিতা। ঢোলৰ প্ৰকাৰ এনেধৰণৰ: বিহু ঢোল, পাতি ঢোল, ওজা ঢোল। আৰু আমি বিহুত ব্যৱহাৰ কৰা গগনাটো তৈয়াৰ কৰোঁতে গগনাৰ অংগৰ নাম হ'ল এচটা বাঁহত, যিটো জিভা আৰু মেখেলা বুলি কোৱা হয়। গগনা দুই প্ৰকাৰৰ: লাহৰী গগনা বা ৰূপহী গগনা, যিটো গগনা গাভৰুসকলে বজায়, আৰু ৰামধন গগনা, যিটো গগনা ডেকা ল'ৰাই বজায়। মিচিং ভাষাত গগনাক গুংগাং বোলা হয়। টকা তিনি প্ৰকাৰৰ: পাতি টকা বা হাত টকা, বৰ টকা বা মাটি টকা, জেং টকা বা ধুতং। সুতুলি চাৰি প্ৰকাৰৰ: বিহুৱতী সুতুলি, পক্ষী সুতুলি, পিঠা সুতুলি আৰু বাঁহ সুতুলি। পেঁপা তৈয়াৰ কৰোঁতে আপোনালোকে জানেই কি দৰকাৰ হয়, আৰু সেই সামগ্ৰীসমূহ, সেই পদকেইপদৰ নাম হ'ল নলিচা বা গবনলা, চুপহী, বুলনি, শিঙা বা থোলা, থুৰি আৰু জিভা। ম'হৰ শিঙৰ পেঁপা দুই প্ৰকাৰৰ: গুটীয়া পেঁপা বা গোৱাল পেঁপা, জুৰীয়া পেঁপা। বাঁহীত মূল অংশটোক চাবি বুলি কোৱা হয় আৰু তাতে সৰু সৰু ফুটা থাকে। তাল বড়ো ভাষাত তালক জবা, বড়ো ভাষাত তালক জঠা, কাৰ্বিত চেংচ, মিচিঙত লুগি, অসমীয়া ভৰতাল, পাতিতাল, বিহুতাল, খুটিতাল, মজিৰা, কৰিতাল, কৰতাল আৰু খামাৰি হিচাপে জনা যায়। তাৰোপৰি জাপি আমি ব্যৱহাৰ কৰা জাপিসমূহৰ নামসমূহ এনেধৰণৰ: গৰখীয়া জাপি, পানী জাপি, বনোৱা জাপি, হালোৱা জাপি, উকা জাপি, ফুলাম জাপি, পদুমীয়া জাপি, সৰুদয়া জাপি, বৰ জাপি, টুপি জাপি। বৰমথুৰি হ'ল অসমীয়া জেতুকাৰ এক উপকৰণ। ইয়াৰ পাত থুৰি চোবালে তাৰ ৰসে ওঠ বুলাই পেলায়। কিন্তু আজিকালি বৰমথুৰি বহুতে চিনি নাপায় বাবে, বহুতে নাজানে বাবে লিপষ্টিকে ব্যৱহাৰ কৰে নাচনীসকলে। কিন্তু বৰমথুৰি হ'ল এনেকুৱা ধৰণৰ এবিধ দ্ৰব্য। অসমীয়া মানুহে তৈয়াৰ কৰা কিছুমান পিঠাবিলাকৰ নামসমূহ এনেধৰণৰ: তিল পিঠা, নাৰিকল পিঠা, ঘিলা পিঠা, বৰ পিঠা, ফেনী পিঠা, খোলা চপৰীয়া পিঠা, জোন পিঠা, টেকেলি পিঠা, টোপোলা পিঠা, কল পিঠা, চুঙা পিঠা, মুঠিয়া পিঠা, সুতুলি পিঠা, লুথৰি পিঠা, জাপৰি পিঠা, ধুম পিঠা, নাঙল ধোৱা পিঠা, ভাত পিঠা, ভোলভুলি পিঠা, তাল পিঠা, লাও পুলি তাল পিঠা, সাহ পিঠা। আমি ঠাই বিশেষে এই বিহু উৎসৱৰ, এই 7 বিহু নামবিলাকো বেলেগ বেলেগ ধৰণৰ হয়। কিছু ঠাইত গৰু বিহু, মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু চেৰা বিহু। আৰু বিভিন্ন ঠাইত আৰু এই ধৰণেও কয়: গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙল বিহু, চেনেহী বিহু, চেৰা বিহু। অসমীয়া মহিলাসকলে বন্ধা খোপাৰ নাম: উধনীয়া খোপা, কলদিলীয়া খোপা, ঘিলা খোপা, চকা খোপা, চেলা খোপা, তগৰ খোপা, তেতেলী খোপা, থিয় খোপা, নেঘেৰী খোপা, লিগিৰি খোপা। গৰু বিহুৰ ছাটত ব্যৱহাৰ কৰা দ্ৰব্যসমূহ এনেধৰণৰ: মাখিয়তী, দীঘলতী, বৰথেকেৰা, বেঙেনা, জাতিলাও, তিয়ঁহ।
আৰু গৰুক গা ধোৱাৰ পিছত সন্ধিয়া সময়ত গোহালিত গৰুক যিটো জাক দিয়া প্ৰথা আছে, সেই জাক দিয়া প্ৰথাত যিসমূহ গছ গছনি ব্যৱহাৰ কৰা হয় সেইসমূহ হ'ল কেঁচা গোবৰ, মাখিয়তী, দীঘলতি, বগৰীডাল, সিজু গছ, থুথনি বন, বনজৰা, টিকনি বৰুৱা, বিৰিণা, শুকুতা ইত্যাদি। আৰু এইসমূহ মই নাম সংগ্ৰহ কৰি পেলাই লৈছিলোঁ, আৰু যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব। ধন্যবাদ।